নমস্কাৰ কুমুক শ্ৰেণী বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক ভালে আছে প্ৰতিদিনৰ ইউটিউব চেনেল আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি মিচিং আখৰ শিকিবলৈ চেষ্টা কৰিম যদি কিবা ভুল হয় ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ষ্টাৰ্ট কৰোঁ মিচিং আবেগ অৰ্থাৎ মিচিং আখৰ আখৰক মিচিঙত কোৱা হয় আবেগ আবেগ মিচিং ভাষাত আখৰক দুটা ভাগত ভাগ কৰিছে ভাগ দুটা হৈছে গমুক আৰু মুক্তান গমুক মানে স্বৰবৰ্ণ অৰ্থাৎ ভাৱেল মুক্তান মানে ব্যঞ্জন বৰ্ণ অৰ্থাৎ কনচনেণ্ট আকৌ গমুকক দুটা ভাগত ভাগ কৰিছে এই ভাগ দুটা হৈছে গমুক মুক্তান আৰু গমুক মুগিয়া মুগডেং মানে short vowel অৰ্থাৎ অস্ত্ৰ স্বৰবৰ্ণ আৰু গমুক মুগিয়াৰ মানে দীৰ্ঘ স্বৰবৰ্ণ আমাৰ গমুক মুগডেঙৰ যিটো চাউণ্ডবোৰ হৈছে অ আ ই উ এ উ এ আৰু উ এই দুটাত আমাৰ প্ৰায় কনফিউজ হয় সো ইয়াৰ এক্সাম্পল হৈছে নাম নাম আৰু এইটো হয় ইয়াত যিটো আহিছে আৰু এইটো হয় অৰ্থাৎ নাম ইয়াত আহিছে ইয়াত আহিছে এইটো উচ্চাৰণ কৰা হয় আৰু এইটো উচ্চাৰণ কৰা হয় গমুক মুগিয়াৰত আছে অৰ্থাৎ লং ভাৱেল ইয়াৰ প্ৰনাউন্সিয়েচন কৰা হয় অ অৰ্থাৎ দীঘলকে আ ই উ এ For example, ane অর্থাৎ short vowel sound আছে ane ডাইরেক্ট আমি ane বুলি কওঁ ane মানে মা বা মাদাৰ ইয়াত যিটো লং ভাৱেল আছে ane আমি ane বুলি ক'ব নোৱাৰো ane যাক অসমীয়াত নদী বা ইংলিছত ৰিভাৰ বুলি কওঁ ঠিক তেনেকৈ এগে নহয় এইটো এগে মানে মেখেলা অৰ্থাৎ short vowel আছে এগে আৰু এক যিটো অসমীয়াত গাহৰি বুলি কয় এইটো মিচিঙত এক বুলি এক নহয় এক লং ভাৱেল সাউন্ড হৈছে তো বন্ধুসকল চেনেলটো নতুনকৈ ভিজিট কৰিছা তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মুক্তাং অৰ্থাৎ অসমীয়াত কোৱা হয় ব্যঞ্জন বৰ্ণ কনচনেণ্ট ব্যঞ্জন বৰ্ণ বা কনচনেণ্টক মিচিঙত কোৱা হয় মুক্তাং আমাৰ মুক্তাং যিটো ব্যঞ্জন বৰ্ণ কেনেকৈ মিচিঙত প্ৰনাউন্সিয়েচন কৰা হয় এইটো আমি এতিয়া চাম ক গ এনজি ঙ বুলি কোৱা হয় ঙ চ জ এনৱাই মানে নিয় ত দ ন প ব ম ৰ ল য় ৱ হ ফৰ এক্সাম্পল পৰিণাম অৰ্থাৎ পদম মানে বড় আমি যিটো আমাৰ ইয়াত গমুক অৰ্থাৎ স্বৰবৰ্ণ চালো যে স্বৰবৰ্ণ কিমান আছে আমাৰ 7টা ইয়াত টোটেল দিয়া আছে অৰ্থাৎ আৰু ইউটো মানে ইয়াত প্লাস কৰা হৈছে যেটো আমাৰ ইংলিছ গ্ৰামাৰত 5টা আছে এ ই আই ও ইউ কিন্তু আমাৰ মিচিঙত আছে আৰু লগতে ঠিক তেনেকৈ আমি এই যেটো কনসনেন্টটো চাইছো ইয়াত আমাৰ যেটো ইংলিছ গ্ৰামাৰত আমাৰ 19টা আছে ইয়াত কিন্তু 19টা নাই তো কোনবোৰ কনসনেন্ট ইংলিছ গ্ৰামাৰৰ কনসনেন্ট মিচিঙত নাই এইবিলাক আমি চাম এইকেইটা হৈছে আমাৰ মিচিঙত চি এফ ভি জেড এক্স কিউ এইকেইটা আখৰ ব্যৱহাৰ নকৰে কাৰণ আমাৰ মিচিঙত
ডাঙৰ ব আৰু সৰু ব বুলি নাই। আৰু নেক্সট আছে আমাৰ বৰফলা অৰুফলা। বৰফলাক কোৱা হয় বত্তাপা আন্না, অৰুফলাক কয় আজিপ আন্না। তো আমি প্ৰনাউন্সিয়েশ্যনটোতো ধুনীয়াকৈ কৰিলোঁ আৰু ইয়াৰ কনচনেণ্ট ইয়াত বাৱেলৰ দিয়া আছে, ইয়াৰ কনচনেণ্টটো দিয়া আছে যে অৰুফলা আৰু বৰফলা। মই ইয়াৰ লগতে সংযোগ কৰিব বিচাৰিছোঁ যে আমাৰ মিচিং, যিটো আমি সকলোৱে জানো যে মিচিং, এই মিচিং শব্দটো আমাৰ ক'ৰ পৰা আহিলে, আমি কেনেকৈ মিচিং এই শব্দটো সৃষ্টি হ'ল, হয়তো প্ৰায় মানুহে গম নাপায়। তো এইসকল ব্যক্তিৰ জ্ঞাতাৰ্থে মই আজি এই ভিডিঅ'তে মিচিং শব্দটো কেনেকৈ আহিল তাক ধুনীয়াকৈ দেখুৱাই দিছোঁ। মিচিং, আমি এই মিচিংটো ক'ৰ পৰা আহিল এইটো চাম। আমি মানে মানুহ, আমি মানে মিচিঙত মানুহ, গম পাইছা? যিটো মিচিঙত আমি হয়, এইটো অসমীয়াত কি হয়, মানুহ হয়, মানুহ। আমি যোগ ইয়াচিং মানে বগা। আমি ইয়াৰ পৰা চালোঁ যে বগা মানুহ যোগ বগা মানুহ হৈছে। ঠিক তেনেকৈ আমি যোগ ইয়াচিং হৈছে, ইয়াৰ পৰা সৃষ্টি হৈছে মিচিং। ইয়াৰ পৰা কি সৃষ্টি হৈছে, মিচিং শব্দটো সৃষ্টি হৈছে। অৰ্থাৎ আমাৰ মিচিং মানুহে আগতে নিজকে বগা মানুহ বুলি পৰিচয় দিছিলে।